নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ইউটিউব চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন বিজ্ঞান পাঠ্যপুথিৰ 6 নম্বৰ অধ্যায় বতৰৰ কথা এই পাঠ্যৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু ধুনীয়াকৈ বহীত লিখি ল'বা। মই ইতিমধ্যে আগৰ প্ৰতিটো পাঠৰ ভিডিঅ' আগবঢ়াই আহিছোঁ। গতিকে তোমালোকৰ প্ৰয়োজন হ'লে ভিডিঅ'বোৰ এটা এটাকৈ প্লেলিষ্টত গৈ চাব পাৰিবা। 1 নম্বৰ প্ৰশ্নত আছে, বায়ুমণ্ডল কাক বোলে? বায়ুমণ্ডল কিমান ওপৰলৈ আছে? উত্তৰত তোমালোকে এনেদৰে লিখিবা, বায়ু থকা গোটেই ঠাইখিনিকে বায়ুমণ্ডল বুলি কোৱা হয়। বায়ুমণ্ডল প্ৰায় 600 কিলোমিটাৰ ওপৰলৈ আছে। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নত আছে, বতৰ মানে কি? উত্তৰত এনেদৰে লিখিবা, গৰম ঠাণ্ডা, ৰ'দ বতাহ, বৰষুণ ধুমুহা আদি অৱস্থাবোৰকে এখন ঠাইৰ বতৰ বুলি কোৱা হয়। তাৰপিছত 3 নম্বৰ প্ৰশ্নত আছে, মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়? উত্তৰ, পৃথিৱীত থকা পানীবোৰ সূৰ্যৰ তাপৰ ফলত লাহে লাহে ভাপ হয়। ভাপবোৰ ওপৰলৈ উঠি গৈ জমা হয় আৰু এই ভাপবোৰেই মেঘ বা ডাৱৰৰ সৃষ্টি কৰে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত আছে, শিল বৰষুণ কি? উত্তৰত তোমালোকে এনেদৰে লিখিবা, কেতিয়াবা ওপৰত বৰ ঠাণ্ডা হয়, তেতিয়া পানীৰ টোপালবোৰ গোট মাৰে আৰু বৰফ হয়। বৰফৰ টুকুৰাবোৰ বৰষুণৰ লগত নামি আহে, তাকে শিল বৰষুণ বোলে। 5 নম্বৰ প্ৰশ্ন, বায়ুত বেছি পৰিমাণে থকা 3বিধ গেছৰ নাম লিখা। উত্তৰ, নাইট্ৰজেন, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড। 6 নম্বৰ প্ৰশ্ন, ধুমুহা কি? উত্তৰ, জোৰেৰে বলা বতাহক ধুমুহা বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্ন আছে, জহকালি আৰু জাৰকালি কাক বোলে? উত্তৰ, গৰম দিনৰ সময়খিনিক জহকালি বোলে আৰু ঠাণ্ডা দিনৰ সময়খিনিক জাৰকালি বোলে। 8 নম্বৰ প্ৰশ্ন, বতৰ কিয় বেলেগ বেলেগ হয় লিখা। উত্তৰ, বতৰ বেলেগ বেলেগ হোৱাৰ কাৰণসমূহ হ'ল, ক নম্বৰ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে জহকালি আৰু জাৰকালি হৈ বতৰ বেলেগ বেলেগ হয়। খ নম্বৰ, ওচৰত ডাঙৰ নদ নদী থাকিলে সেই ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয়। গ নম্বৰ, গছ গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ বেলেগ। তাৰপিছত 9 নম্বৰ প্ৰশ্নত আছে, বতাহ কেতিয়া বলে? উত্তৰ, পৃথিৱীৰ মাটিয়ে সূৰ্যৰ তাপ শুহি লয়, বায়ুৱেও তাপ শুহে। কেতিয়াবা এখন ঠাইৰ বায়ু বেছি গৰম হয়, তেতিয়া সেই বায়ুখিনি পাতল হয়। পাতল বায়ু ওপৰলৈ উঠে আৰু সেই ঠাইখিনি অলপ খালী হয়। তেতিয়া চাৰিওফালৰ পৰা বায়ু আহি ঠাইখিনি পুৰায়। এইদৰে বতাহ বলে। তাৰপিছত 10 নম্বৰত আছে, সাগৰ মহাসাগৰ নদ নদী পুখুৰী আদিৰ পানী ভাৱ হৈ ওপৰলৈ উঠে, আকৌ বৰষুণ হৈ নামি আহে। কথাখিনি এখন ছবিৰে বুজোৱা। উত্তৰত তোমালোকে এই ছবিখন আঁকিব লাগিব। 11 নম্বৰ প্ৰশ্নত আছে, শুদ্ধটোৰ ওপৰত ৰাইট চিন দিবা। ক নম্বৰ আছে, বায়ু গৰম হ'লে পাতল হয় বা নহয়। ইয়াতে কোনটো হ'ব? হয়। খ নম্বৰ, পাতল বায়ু ওপৰলৈ উঠে বা নুঠে। ইয়াৰে কোনটো হ'ব? উঠে। গ নম্বৰ, পানীৰ ভাপবোৰ জমা হৈ বৰষুণ হৈ নামি আহে নাহে। এইটো কোনটো হ'ব? এইটো হ'ব আহে। খ নম্বৰ, গছ গছনি নাথাকিলে জীৱ জন্তু জীয়াই নাথাকিব থাকিব। ইয়াতে নাথাকিব হ'ব। ঙ নম্বৰ, আমাৰ ইয়াত মাৰ্চৰ পৰা ছেপ্টেম্বৰ মাহলৈ জাৰকালি বা জহকালি হয়। ইয়াৰে কোনটো হ'ব?
জহকালি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক এটা কৰি দিয়া আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিয়া, যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন প্ৰেছ কৰিবা, যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ ন'টিফিকেশ্যন গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।